আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিবলৈ লৈছোঁ যে BA BSc 4th সেমিষ্টাৰৰ ইংলিছ কমিউনিকেশ্যন ছাবজেক্টৰ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' শেষলৈ চাই থকা। তো ইয়াত দিয়া আছে যে BA BSc 4th সেমিষ্টাৰ FYUGP ফৰ ইয়ৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম এবিলিটি ইনহেঞ্চমেণ্ট কোৰ্চ চমুকৈ AEC বুলি কওঁ যে ইংলিছ কমিউনিকেশ্যন 2। তো ইংলিছ কমিউনিকেশ্যন 2ৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম ফাইনেল এক্সামিনেশ্যন 2025ৰ কাৰণে। তো ইউনিট 1 তো ইউনিট 1 তো হল যে ৰিকৰ্ডিং, ইউনিট 1 তো হল যে ৰিডিং। তো তোমালোকৰ ইউনিট 1 হল যে ৰিডিংৰ আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো কুৱেশ্যন নম্বৰ 1 তো দিয়া আছে যে হোৱাট ৱাজ দ্য লিফ্ট মেনছ দিছ reaction when the passenger didn't say please. Most important হয় প্ৰশ্নটো। Question number 2 যে how does Gardner compare the incident with the law regarding legal offenses and bad manners? Most important হয় প্ৰশ্ন। Question number 3 যে what distinction does Gardner make between bad manners and legal offenses? Question number 4 How do bad manners spread from one person to another according to Gardner? Question number 5 to dia ase je what emotional impact does bad manners have as explained by Gardner? To এইবিলাক আছিল তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন ফৰ সেমিষ্টাৰৰ ইংলিছ কমিউনিকেশ্যন 2। Question number 6 to dia ase what role does civility play in society according to Gardner? Question number 7 how does the bus conductor behavior illustrate the importance of good manners? তো এইবিলাক প্ৰশ্ন তোমালোকে ইণ্টাৰনেল বা সেশনাল এক্সামৰ কাৰণে শিকিব পাৰা আৰু ফাইনেল এক্সামিনেশ্যনৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নবিলাক। আৰু এইখন প্ৰশ্নৰ নেক্সট ভিডিঅ'ত তোমালোকৰ এনচাৰ আলোচনা কৰিম আজি যিহেতু কুৱেশ্যনবিলাক আলোচনা কৰি আছোঁ। তো কুৱেশ্যন নম্বৰ 8 তো দিয়া আছে যে question number 8 je what incident in blowing the bus conductor highlights his kindness? Question number 9 to question number 9 to dia ase how does Gardner describe the contagious nature of good manners? to এইবিলাক আছিল তোমালোকৰ 4th সেমিষ্টাৰৰ most important প্ৰশ্ন ফাইনেল এক্সামিনেশ্যন 2025 ৰ কাৰণে ইংলিছ কমিউনিকেশ্যন 2। আৰু আছে AEC যেহেতু তোমালোকে 4th সেমিষ্টাৰত দুখনে পেপাৰ পঢ়িব লাগিব। এখন হল যে এছামিজ লিখন কলা আৰু এখন হল যে তোমালোকৰ ইংলিছ কমিউনিকেশ্যন 2। তো লিখন কলা ইতিমধ্যে 1 চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিছোঁ। এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'ব পাৰা। আজি যিহেতু আলোচনা কৰিলোঁ ইংলিছ কমিউনিকেশ্যন 2ৰ নেক্সট এই কুৱেশ্যন কেইটাৰ তোমালোকৰ আগত এনচাৰ দিম। তো আজিৰ ভিডিঅ' এইখিনি আছিল। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ।